আমি গোলাঘাটৰ পৰা খোজকাঢ়ি আহিছো। ভিৰ হৈছে যদি কৰবাত তেনেহলে হৈছে দেও পৰ্বতত। যোৱা কালি আৰু আজিৰ শিৱৰাত্ৰিৰ যি আয়োজন সেই আয়োজন নুমলীগড়ৰ দেও পৰ্বত আৰু বাবা থানত দেখা গ'ল ভক্তৰ অগণন ভিৰ। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে নুমলীগড়ৰ বাবা থান আৰু দেও পৰ্বতত অগণন ভক্তই ভিৰ কৰে আৰু সেই ভিৰ ইমানেই বেছি আছিল যে ৰাষ্ট্ৰীয় ঘাইক পথত যান জঁটৰ অসুবিধা হৈ গৈছিল। শিৱৰ ভক্তসকল প্ৰায় এনেকুৱাই, যেনেকুৱাই নহওক, যিমানেই কষ্ট নহওক, যিমানেই ওখ ঠাই নহওক, যিমানেই দুৰ্গম ঠাই নহওক, শিৱক বিচাৰি ওলাবহি। এই দুদিনৰ অভিজ্ঞতাই আমাক তাকে ক'লে। এনেকুৱা ভিৰ আপুনি ক'ৰবাত আগতে দেখিছেনে? নিশ্চয় জনাব। এয়া দেও পৰ্বতৰ ভিৰ আৰু ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে এই ভিৰ একে আছিল। প্ৰায় 25,000তকৈ বেছি মানুহ দেও পৰ্বত আৰু নুমলীগড় বাবা থানত সমাগম ঘটিছিল মহাশিৱৰাত্ৰিৰ উপলক্ষে। লাগি গৈছে। আমি গোলাঘাটৰ পৰা খোজকাঢ়ি আহিছো।